গায়ত্ৰী আৰু ইয়াত বহি থকা শিলহাকুৰ পৰিয়ালবৃন্দ, সাংবাদিক বন্ধুসকল, ইয়ালে যেতিয়া আহিছো, ইয়াৰ আগতে আহি থাকোতে ৰাস্তাত মনত পৰিছে শিলহাকুত যেতিয়া বুলডোজাৰ বিলাক লগাইছিলে তেতিয়াও আপোনালোকৰ মাজত আমি আছিলো। কিন্তু আজি আহি থাকোতে ইয়াত যেতিয়া বহিছো বহু কথাই মনটোক দোলা দি গৈছে। সংগ্ৰাম কৰিবলৈ কেইজনমান মানুহ বা এমুঠিমান মানুহ বাচি থাকিব নেকি, এক বৃহৎ প্ৰশ্ন। বৰ্তমান দিছপুৰত যিখন চৰকাৰ আছে এই চৰকাৰখন হিটলাৰী চৰকাৰ। আমি ৰাতিপুৱা যেতিয়া সামাজিক মাধ্যমত কিছু কথা লিখো, মনৰ ক্ষোভ, মনত সাম্প্ৰতিক সময়ত দোলা কৰি থকা কিছুমান কথা আমি লিখো। ইংৰাজীত এষাৰ কথা আছে, পাব্লিক মেমৰিজ আৰ শৰ্ট। আমি কথাবিলাক সময় সময় পাহৰি যাওঁ। এটা বিষয় আহিলে আগৰ কথাবিলাক আমি পাহৰি যাওঁ। আজি ৰাতিপুৱা মই নিজেও এটা কথা মনত পেলাই ৰাইজক দিব বিচাৰিছো যে বৰ্তমান যিখন দিছপুৰত চৰকাৰ আছে এই চৰকাৰখনে মানুহৰ হিতৰ অৰ্থে কাম কৰাতকৈ মানুহক আতিশায্য চলাই আসৰিক তৃপ্তি লাভ কৰি পেলাই এওঁলোকে আনন্দ পায়। আপোনালোকে ভালকে যদি চাই, জুবিন গাৰ্গৰ যেতিয়া মৃত্যু হৈছিলে, আমি মৃত্যুৰ ঘটনা জানিবৰ কাৰণে যেতিয়া আমি সকলোৱে লাখ লাখ মানুহে জাষ্টিছ ফৰ জুবিন গাৰ্গ কৈছিলো, মাননীয় মুখ্যমন্ত্ৰীয়ে তেতিয়া হত্যা বুলি কৈছে। আৰু গাৰ নোম শিয়ৰি যায়। যিজন অসমৰ গৌৰৱ, অসমৰ সম্পদ, অসমত উদীয়মান যুৱতীয়ে সকলোৰে হিয়াৰ আমঠু, জুবিন গাৰ্গৰ যদি হত্যা হয় তেতিয়াহলে শিলহাকুৰ 212 ঘৰ মানুহে ন্যায় পাবনে? ই মৰুভূমিত মৰিচিকা বিচৰাৰ নিচিনা এটা অৱস্থাত আমি উপনীত হৈছো। নিৰ্বাচনলৈ মাত্ৰ আৰু 4 মাহ আছে। 3.5 বছৰ আমি সংগ্ৰাম কৰিছো। মুখ্যমন্ত্ৰীয়ে কৈছিলে যে কৃত্ৰিম বানপানী গুৱাহাটীত হয়, গতিকে শিলহাকু উচ্ছেদ কৰিব লাগে। মই শিলহাকুত আজি হিমন্ত বিশ্ব শৰ্মাক আজি এই নৱজ্যোতি ক্লাবৰ মঞ্চৰ পৰা প্ৰশ্ন কৰিব বিচাৰিছো। কৃত্ৰিম বানপানী 212 ঘৰ মানুহক উচ্ছেদ কৰাৰ পাছত বন্ধ হল নেকি? যোৱাটো বাৰিষাত গুৱাহাটীত মানুহে কৃত্ৰিম বানপানীত ককবকাই থাকিবলগীয়া হোৱা নাছিল নেকি? যদি 212 ঘৰ মানুহক উচ্ছেদ কৰোতে যদি গুৱাহাটীৰ কৃত্ৰিম বানপানী নাইকিয়া হলহেঁতেন তেতিয়াহলে আমিও কলোহেঁতেন যেন ঠিকে আছে, এটা বৃহৎ সমস্যা সমাধানৰ কাৰণে 212 ঘৰ মানুহক এওঁলোকে বুলডোজাৰ লগাইছিল। কিন্তু 212 ঘৰ মানুহক ঘাম মাটিত পেলাই তেজ পানী কৰা পইচাৰে যিবিলাক ঘৰ ভাঙি দি পেলাই দিশহাৰা, গৃহহাৰা, ভূমিহীন কৰা হল, তাৰ পৰিৱৰ্তে কিন্তু হাজাৰ হাজাৰ মানুহে কৃত্ৰিম বানপানীত ককবকাই থাকিবলগীয়া হল। জিঞ্জাৰ হোটেলত তাত বুলডোজাৰ লগাবলৈ সাহস নাই। বদৰুদ্দিন আজমলৰ সেই সংস্থাত বুলডোজাৰ লগাবলৈ কিন্তু সাহস নহল। নাৰায়ণ ডেকাৰ তাত থকা মাটিত বুলডোজাৰ লগাবলৈ সাহস নহল। বুন্দাজানত আপোনাৰ জয়ন্ত মল্লৰ ঘৰলৈ যোৱা ৰাস্তাত তাত বুলডোজাৰ লগাবলৈ সাহস নহল। মুখ্যমন্ত্ৰীৰ পত্নীয়ে য'ত স্কুল বনাইছে জলাশয় পুতি স্কুল বনোৱা হল, তাত বুলডোজাৰ লগাবলৈ সাহস নহল। জনজাতীয় ট্ৰাইবেল বেল্টৰ 38 বিঘা মাটি অশোক সিংহলে শ্ৰেণী পৰিৱৰ্তন কৰি নিজৰ কোম্পানীত লগালে, তাত বুলডোজাৰ লগাবলৈ চৰকাৰৰ আহৰি নহল। লোহাৰঘাট, বৰদুৱাৰ লোহাৰঘাটত আমাৰ যিসকল ৰাভা ভাই আছে, বড়ো ভাইসকল আছে, তেওঁলোকৰ মাটিত বুলডোজাৰ লগালে। পৰ্বত জোৰাত আমাৰ মানুহসকলৰ জনগোষ্ঠীয় মাটিত বুলডোজাৰ লগালে। ডিমা হাছাও, কাৰ্বি আংলং গোটেইবিলাকতে যদি চাই খিলঞ্জীয়া বিৰোধী চৰকাৰখনে এফালৰ পৰা মাটি তেওঁলোকে আদানী আম্বানীক হস্তগত কৰি গৈ আছে। আজি শিলহাকুৰ যিসকল ব্যক্তিয়ে, যিসকল পৰিয়ালে ইয়াত আজি 3টা বছৰ ধৰি আন্দোলন কৰি আছিলে, স্বচ্ছলত কৰিছিলে, আজি স্বচ্ছলৰ পৰা হেঙেৰাবাৰী নৱজ্যোতি ক্লাবৰ ময়দানত ইয়াত আহি তেখেতসকলে কৰিছে।
কিন্তু মুখ্যমন্ত্ৰীক মই এটা কথা সুধিব বিচাৰিছো, মই কব বিচাৰিছো যে হেৰ সুবিধাবাদীৰ দল, তোৰ মিছা হব কৌশল, ৰাইজৰ তই সেৱা চুৰ কৰি বহাব খুজিছ বল। ৰাইজৰ সেৱা কৰিম বুলি কৈ এইসকলে ৰাইজৰ যি তেওঁলোকৰ অধিকাৰ কাঢ়ি অনা হৈছে হিচাপ বৰাবৰ হব। মুখ্যমন্ত্ৰীক কৈছো, যদি সৎ সাহস আছে তেতিয়াহ'লে এইবাৰ 212 ঘৰ মানুহক শিলহাকত পুনৰ সংস্থাপনৰ ব্যৱস্থা দিয়ক, আৰু নহলে গুৱাহাটীৰ অন্য জেগাত পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবৰ কাৰণে আহ্বান জনাইছো। মই আপোনালোকক দুটামান কথা মনত পেলাই দিব বিচাৰিছো, আৰু হিমন্ত বিশ্ব শৰ্মাকো এটা কথা কব বিচাৰিছো যে মানুহক চৰকাৰৰ কাম হৈছে অন্ন বস্ত্ৰ বাসস্থান দিয়া, আৰু বিজেপি চৰকাৰৰ কাম হৈছে বুলডোজাৰ লৈ মানুহক ভয় আৰু ভীতিগ্ৰস্ত কৰি বিজেপিকৰণ কৰাটো তেওঁলোকৰ হৈছে এটা তেওঁলোকৰ আঁচনি। তেওঁলোকে ভয় দেখুৱাই তেওঁলোকৰ ফালে মানুহক নিব বিচাৰিছে। বিভাজনৰ ৰাজনীতি কৰা, বুলডোজাৰ লগোৱা, ভুৱা এনকাউণ্টাৰ কৰা, এইবিলাক ষড়যন্ত্ৰত তেওঁলোকে বহু মানুহক ইতিমধ্যে লিপ্ত কৰাইছে। মই আজি আপোনালোকক আমি নিশ্চিতি দিছো যে যদি কিবা কাৰণত এই চৰকাৰৰ পৰিৱৰ্তন হয় তেতিয়াহ'লে ডেফিনেটলি যদি এখন সমিল মিলৰ চৰকাৰ যদি আমাৰ দিনত আহে আপোনালোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা নিশ্চয় আমাৰ চৰকাৰে কৰিবলৈ বাধ্য হ'ব বা কৰিব, প্ৰতিশ্ৰুতিবদ্ধ। কিন্তু হিমন্ত বিশ্ব শৰ্মাই মাটি ভাল পায়, লগত ৰাখিছে অশোক সিংহল, লগত ৰাখিছে মাটি ভাল পোৱা নাৰায়ণ ডেকা, লগত ৰাখিছে তেওঁৰ কোনোবা কোম্পানীৰ মালিক বিলাকক, এইবিলাকক ৰাখি খিলঞ্জীয়াৰ মাটিবিলাক ভাল ভাল মাটিবিলাক লৈ ব্যৱসায় কৰাৰ যে ষড়যন্ত্ৰত লিপ্ত হৈছে ইয়াক ৰাইজে অতি সোনকালে নস্যাৎ কৰিব। আজি জুবিন গাৰ্গৰ নিচিনা মানুহ যাক গোটেই পৃথিৱীয়ে আজি তেওঁৰ কাৰণে ন্যায় বিচাৰিছে, য'ত লাখ লাখ মানুহ জুবিন গাৰ্গৰ লগত থকাৰ পিছতো ন্যায়ৰ কাৰণে হাৱাথুৰি খাবলগীয়া হৈছে। আমি কৈছো যে চৰকাৰক ছিংগাপুৰলৈ যাব লাগে, তাত গৈ পেলাই তাত তদন্ত হ'ব লাগে, তাত গৈ পেলাই FIR দিব লাগে। চৰকাৰে সকলো কথা সংগুষ্ট দেখাই হিন্দু মুছলমান বুলডোজাৰ এনকাউণ্টাৰ এইবোৰ কথাৰে তেওঁলোকে ৰাজনৈতিক বৈতৰণি পাৰ কৰিব বিচাৰিছে। ৰাইজক মই এটা কথা কৈছো, ঐক্যবদ্ধভাৱে আমি যুঁজিলে আমি ফলৱৰ্তী হ'ব পাৰিম, আৰু ডিভাইডেড হৈ আমি যদি ভাগ ভাগ হৈ যুঁজো তেতিয়াহ'লে আমি কেতিয়াও সফল হ'ব নোৱাৰিম। শিলহাপুৰ আন্দোলনতো মই দেখিছো যে বহু মানুহ চৰকাৰী পৃষ্ঠপোষকতাত অংশগ্ৰহণ কৰিছে, আৰু মানুহ ইমান স্বাৰ্থপৰ হ'ল, যদি মই মোৰ সুবিধাটো পাইছো কাষৰ কিজনে সুবিধা পাইছে বা নাপাইছে তাৰলৈ ভূক্ষেপ মানুহৰ নোহোৱা হ'ল। আমি অসমীয়া জাতি ঐক্যবদ্ধ হৈ নিজৰ যদি আমি অধিকাৰৰ কথা বুজি নাপাওঁ তেতিয়াহ'লে অনাগত দিনত এইখন চৰকাৰে কেৱল যে শিলহাকত আপোনালোকক উচ্ছেদ কৰিছে এনেকুৱা নহয়, ভাল ভাল ম্যাদী পট্টাৰ মাটিবিলাকো আদানী আম্বানীক দি দিব। আজি শিলহাকৰ মানুহে ভাবিছে 212খন শিলহাকত উচ্ছেদ কৰিছে, আপোনালোকে এৰ'চিটিৰ নামত কিমান খিলঞ্জীয়া মানুহক ইয়াৰ পৰা উচ্ছেদ কৰিছে শুনিলে গাৰ নোম আপোনালোকৰ শিয়ৰি যাব। প্ৰায় 57,000 বিঘা মাটি আজি তেওঁলোকে উচ্ছেদ কৰি খিলঞ্জীয়া জনগোষ্ঠীয় লোকসকলক, অসমীয়া লোকসকলক উচ্ছেদ কৰি বনিয়াকে মাটি হস্তান্তৰ কৰিছে। আপোনালোকে যদি লখৰালৈ যায়, লখৰাত আমাৰ শুৱালকুছি লখৰা এইবিলাকত ব্যৱসায় কৰি থকা মানুহে প্ৰায় 28 বিঘা মাটি তেওঁলোকে পাৱাৰ প্ৰজেক্টৰ নামত আদানী আম্বানীক তেওঁলোকে হস্তগত কৰিছে। যে কেৱল আজি শিলহাকত মানুহ উচ্ছেদ কৰিছে এনেকুৱা নহয়, সৰ্বত্ৰে ভাল ভাল মাটিবিলাক আদানী আম্বানীক দি গৈছে। সিদিনা যেতিয়া আদানী জুবিন গাৰ্গৰ ঘৰত আহিছে মানুহে বহুতে ভাবিছে বাপৰে বাপ আদানী জুবিন গাৰ্গৰ খবৰ ল'ব আহিছে। নহয়, আদানীয়ে জুবিন গাৰ্গৰ খবৰ এই কাৰণে ল'বলৈ আহিছে যাতে ইয়াত হস্তগত কৰা তেওঁৰ মাটিবিলাক যাতে তেওঁ কাম কৰোতে যাতে অসমীয়া মানুহে তেওঁলোকক উভতি নধৰে, আমাৰ চেণ্টিমেণ্টটো ড্ৰ কৰিবৰ কাৰণে ইয়ালৈ আহিছে। দুৰ্ভাগ্যজনক কথা, স্বাধীনতাৰ পিছত অসমে এনেকুৱা অসমক লুটি পুটি খোৱা, বহিৰাজ্যৰ বনিয়া হাতত অসম বিক্ৰী কৰা এইজনে প্ৰথম মুখ্যমন্ত্ৰী পাইছে হিমন্ত বিশ্ব শৰ্মা,
যে দাম পালে মোৰ কেতিয়াবা চিন্তা হয় নিজৰ পৈতৃক সম্পত্তি পৈতৃক ভেটিটো যাকে বেছি দাম পালে বিকিবলৈ কুণ্ঠাবোধ নকৰিব। এওঁলোকক কেৱল মাটি লাগে, এওঁলোকক কেৱল ক্ষমতা লাগে। মই যদিও শিলসাপুৰ কথা কৈ আছো, 2-3টা কথা কৈ মোৰ ভাষণ মই সমাপ্ত কৰিম। আপোনালোকে 1200 ঘৰ, বাইদেৱে কৈছে 1200 ঘৰ মানুহ শিলসাপুৰত উচ্ছেদিত হৈছে। শিলসাপুৰত কেৱল ঘৰ উচ্ছেদিত হৈছে, সেইটোৰ দুখতে আপোনালোকে অকল থাকিলে নহব। 7,000 স্কুলো ইয়াত নাইকিয়া হৈছে একত্ৰীকৰণৰ নামত। য'ত যিখন চৰকাৰে ল'ৰা ছোৱালীৰ ভৱিষ্যতক লৈ চিন্তা নকৰে, যিখন চৰকাৰে ইয়াত মদ আৰু ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আছে, সেইখন চৰকাৰে শিলসাপুৰ খিলঞ্জীয়াক লৈ কেতিয়াও চিন্তা নকৰে। আদানীক কিমান মাটি দিলে কিমান কমিশ্যন পাব, সিংহলক কিমান মাটি দিলে ফ্লেটত কিমান কমিশ্যন পাব, এই চৰকাৰখনৰ উদ্দেশ্য হৈছে কেৱল আৰু কেৱল মুনাফা লভা। এই চৰকাৰৰ হাতত নিৰ্বাচনৰ আগত কোনো ৰিপৰ্ট কাৰ্ড নাই যে ইমান মানুহক চাকৰি দিলো, ইমানখিনি মানুহক সংস্থাপন দিলো, ইমান মহিলাক আমি সংস্থাপন দিলো, এনেকুৱা কোনো ৰিপৰ্ট কাৰ্ড নাই। আজি অসমৰ অৱস্থা আপোনালোকে দেখিছে। সিদিনাখন ন্যায়ৰ আন্দোলন, ন্যায়ৰ প্ৰতিবাদ কৰিবলৈ যাওঁতে, ন্যায় বিচাৰি যাওঁতে এটা 5 টকীয়া বিস্কুটৰ পেকেটৰ কাৰণে মহিলাই হাবাথুৰি খাবলগীয়া হৈছে। তাৰমানে মহিলা আজি তাৰিখত এপেকেট 5 টকীয়া বিস্কুটৰ কাৰণে মহিলাৰ অৱস্থা কেনেকুৱা অৱস্থাত আছে, এই কথাটো কিন্তু আপোনালোকে হাঁহি উৰাই দিলে নহব। এইটো কিমান গহীন গম্ভীৰভাৱে আমি হৃদয়ংগম কৰিব লাগিব যে 5 টকীয়া এক পেকেট বিস্কুটৰ কাৰণেও অসমৰ স্বাভিমানী মহিলাই হেতা পুৰা কৰিবলগীয়া, আৰ্থিক দৈন্যতাত ভুগিবলগীয়া অৱস্থা আমি নিজ চকুৰে দেখা পালো। আজি 1250 টকাৰ কাৰণে মহিলাই নৰিয়াত পৰা স্বামীক বিচনাত এৰি থৈ আহি তেওঁলোকে মেলে মিটিঙে ঘূৰি থাকিবলগীয়া অৱস্থা হৈছে। এইটোৱে অৰ্থনৈতিক পয়া লগা অসমৰ অৱস্থা। আজি মিটিঙলৈ নগলে 1250 টকা নাপায়। তেওঁলোকে কৈছে এতিয়া ৰেচন কাৰ্ডত মিঠাতেল দিব, ৰেচন কাৰ্ডত চেনি দিব। এইবোৰ ৰেচন কাৰ্ড কংগ্ৰেছৰ দিনত ৰেচন কাৰ্ডত মিঠাতেল নহয়, ৰেচন কাৰ্ডত কেৰাচিন তেল, চেনি, আটা সকলো দি আছিলে। কিন্তু কোনো মহিলাক মেলে মিটিঙে কাগজ ফটোষ্টেট কৰাই এনেকুৱা হাবাথুৰি খোৱা পৰিৱেশ অহা নাছিলে। মই সেইকাৰণে শিলসাপুৰ উচ্ছেদিত প্ৰত্যেকটা পৰিয়ালকে মই অনুৰোধ জনাইছো, শিলসাপুৰত যেতিয়া আন্দোলন হয় আমি যাওঁ, যেতিয়া পুলিচে আপোনালোকক ঘেৰি থাকে তেতিয়া আমি যাওঁ। কিন্তু দুৰ্ভাগ্যজনক কথা, সেই একেই যোনে বুলডোজাৰ লগাইছে, দুদিনৰ পিছত যেতিয়া তাত মন্ত্ৰী বিধায়ক যায়, আকৌ মানুহে গামোচা পিন্ধাই তেওঁলোকক সম্ভাষণ জনায়। স্থিতি সবল হব লাগিব যে চৰকাৰী হঠকাৰীৰ বিপক্ষে আপোনালোক থাকিব। চৰকাৰী হঠকাৰী সিদ্ধান্তৰ বিপক্ষে থাকিবলগীয়া হলে সুস্থ মানসিকৰে, শীতল মানসিকতাৰে বলিষ্ঠভাৱে যুঁজা আপোনালোকৰ হাতত সক্ষমতা থাকিব লাগিব। কিন্তু দুৰ্ভাগ্যজনক কথা, 1250 টকাৰ এখন ডুপ্লিকেট ফৰ্ম দি দিলেও মানুহৰ যেতিয়া মানসিকভাৱে মানুহে সিদ্ধান্ত অদল বদল কৰে, তেতিয়া চৰকাৰে আপোনালোকৰ বা আমাৰ পালছটো গম পায়, তেতিয়া চৰকাৰে সিদ্ধান্তত বুঢ়া আঙুলি দেখুৱাই দিয়ে। সেইকাৰণে মই আজি আপোনালোকক অনুৰোধ জনাইছো যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে শিলসাপুৰ এইসকল খিলঞ্জীয়া লোকক যি পৰ্যন্ত পুনৰ সংস্থাপন বা ক্ষতিপূৰণ নিদিব, তেতিয়ালৈকে এই আন্দোলন তীব্ৰতৰ হৈ থাকিব নে নাথাকিব? আমি ঐক্যবদ্ধভাৱে থাকিম নে নাথাকিম? হিমন্ত বিশ্ব শৰ্মাই যদি ভাবিছে যে অহা নিৰ্বাচনত ভয় ভীতি দেখুৱাই বুলডোজাৰ, হিন্দু মুছলমান, মিয়া খেদিম এইবোৰ কথা কৈ যদি পুনৰ গাড়ী মচনত দখল কৰে, তেতিয়াহ'লে অসমৰ কাৰণে ইয়াতকে দুৰ্ভাগ্যজনক কথা একো নহব যে যেন যিজন মুখ্যমন্ত্ৰীৰ দিনত 180টা ভুৱা এনকাউণ্টাৰ হৈছে নে নাই? দুৰ্ভাগ্যজনক কথা, আমি পাহৰি গৈছো এইখন চৰকাৰৰ নায়কসকলৰ কথা। মানৱেন্দ্ৰ শৰ্মা হত্যাকাণ্ড, পৰাগ দাস হত্যাকাণ্ড, 180টা ভুৱা এনকাউণ্টাৰ, বুলডোজাৰ, হিন্দু মুছলমানৰ মাজত বিভাজনৰ ৰাজনীতি, স্কুল বন্ধ কৰা ৰাজনীতি, এই গোটেই কথাবিলাক আমি পাহৰি গৈছো। বাইদেউ,
শিলশাকুত যে কেৱল ঘৰ উচ্ছেদ হৈছে এনেকুৱা নহয়। আজি যাওক অসমৰ চুকে কোণে যাওক, শিক্ষিত ল'ৰা ছোৱালীৰ হাতত চাকৰি নাই, শিক্ষিত ল'ৰা ছোৱালীৰ হাতত সংস্থাপন নাই। ভাল পাই থকা ল'ৰাটোৱে বা ছোৱালীজনীয়ে বিবাহৰ বয়স হৈছে, বিয়া পাতিবৰ কাৰণে হাতত অৰ্থনৈতিকভাৱে স্বাৱলম্বিতাৰ ব্যৱস্থা নাই। আৰু এই চৰকাৰে কয় সবকা সাথ সবকা বিকাশৰ কথা কয়। এই যদি বিকাশ, এনে বিকাশ আমাক নালাগে। আৰু শেষত মই আপোনালোকক কৈছো যে ঐক্যবদ্ধভাৱে আমি যুঁজিম। আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে শিলশাকুৰ উচ্ছেদিত পূৰ্ণ ক্ষতিপূৰণ নিদিয়া পৰ্যন্ত শিলশাকুত যাতে কোনো ধৰণৰ কাম কৰিব নোৱাৰে তাৰ কাৰণে আমিও দৃষ্টি ৰাখিম। তেওঁলোকে তালাবৰ কথা কৈছিলে, বানপানী মুক্ত গুৱাহাটীৰ কথা কৈছিলে, ক'ত গ'ল 3 বছৰে তালাবৰ প্ৰজেক্ট? কিয় নাইকিয়া নহল কৃত্ৰিম বানপানী? ছুপাৰ চাকাৰৰ যিবিলাক কৰাপশ্যন হল, তেওঁলোকে বানপানী নাইকিয়া কৰিম বুলি কৈ ছুপাৰ চাকাৰ 16 লাখৰ ছুপাৰ চাকাৰ 47 লাখত কিনিছে। এইবিলাক দুৰ্নীতি আমি ফাদিল কৰিব লাগিব। সেয়ে আমি সকলো ঐক্যবদ্ধভাৱে থাকি আমি শিলশাকুৰ কমিটিত অহা যিটো বিধানসভা হ'ব, এই বিধানসভাত আপোনালোকৰ যিটো দাবী আছে উত্থাপন কৰিবৰ কাৰণে এটা কপি আমি মাননীয় বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ জৰিয়তে আমি সংসদত উত্থাপন কৰিবৰ কাৰণে আমি তাত এই কপি আমি তাত দিম। আৰু আপোনালোকক শেষত মই আহ্বান জনাইছো, ৰাইজে পাহৰি যায় এইখন বুলডোজাৰৰ চৰকাৰ, এইখন কেৱল ঘৃণাৰ বিভাজন কৰা চৰকাৰক আপোনালোকে ৰাইজৰ যিটো হাতৰ আঙুলিৰ যিটো ক্ষমতা, চৰকাৰ মানে ৰাইজ, দিছপুৰত বহাসকল চৰকাৰ নহয়, চৰকাৰৰ কেৱল মাত্ৰ প্ৰতিনিধি। আৰু আপোনালোকে হৈছে চৰকাৰৰ মূল শক্তি। কিন্তু ভয় বেয়া লাগে যে আপোনালোকে সময়ত আপোনালোকৰ আঙুলিৰ যিটো সিদ্ধান্ত, 5 বছৰৰ চৰকাৰে ৰিপৰ্ট কাৰ্ড দেখুৱাব নোৱাৰা চৰকাৰক পুনৰ যদি ক্ষমতালৈ আনে, তেতিয়াহ'লে দুৰ্ভাগ্য ৰাইজে নিজেই মাতি আনিছে বুলি নিজেই আপোনালোকে কিন্তু তাত ভৰি দিব লাগিব। সেইকাৰণে ৰাইজৰ যিটো ভোটাধিকাৰ, দল বা যি আপোনালোকে কাক পচন্দ কৰে ক'বলৈ নাযাওঁ, কিন্তু যিবিলাকে আজি 10টা বছৰে গোটেই অসমখন লুটি পুতি খাই স্মাৰ্ট মিটাৰৰ পৰা আদি কৰি টুল টেক্সৰ পৰা আদি কৰি GSTকে ধৰি সকলো ক্ষেত্ৰত যিখন চৰকাৰে মাধমাৰ দিছে, সিদ্ধান্ত ৰাইজে ল'ব যে এইবাৰ পৰিৱৰ্তন সঁচা অৰ্থত হ'ব নে নহ'ব। শেষত কৈছো, সকলোৱে কয় যে 70 साल कांग्रेस ने क्या किया। मोदीয়ে কৈছিলে मुझे 7 महीना दीजिए, हम सब बदल के दिखा देंगे। किंतु 70 साলত कांग्रेस চৰকাৰে স্কুল, কলেজ, মেডিকেল, আপোনালোকক পাহাৰত থকা পানী, লাইট, ৰাস্তা গোটেই ব্যৱস্থা কৰিছিল। কিন্তু বুলডোজাৰ এনেকে লগাই পেলাই বনাই থকা ঘৰত গৰ্ভৱতী মহিলাক ৰাতি ৰাস্তালৈ উলিয়াই কংগ্ৰেছে অনা নাছিল। সেইকাৰণে মই আপোনালোকক কৈছো, সিদ্ধান্ত ৰাইজৰ, ৰাইজে যদি শুদ্ধ সিদ্ধান্ত লয় 5 বছৰ ৰাইজে আৰু শান্তিভাৱে থাকিব পাৰিব। আৰু এইবাৰ যদি ৰাইজে সঠিক সিদ্ধান্ত ল'ব নোৱাৰে, কেৱল শিলশাকুৱে নহয়, চিত্ৰ বসুমতাৰীৰ ঘৰতো বুলডোজাৰ লাগিব পাৰে, আমাৰ ঘৰতো বুলডোজাৰ লাগিব পাৰে। কাৰণ মাটি ভাল পায়, যিকণ মাটিত তেওঁলোকৰ কাম ভালকে চলিব তাতেই তেওঁলোকে বুলডোজাৰ লগাব, তাতেই তেওঁলোকে মানুহক অত্যাচাৰ কৰিব। আৰু দীঘলীয়া নকৰে মই শেষত জাষ্টিছ ফৰ জুবিন গাৰ্গ, এই যিখন যুদ্ধ সকলো ঐক্যবদ্ধভাৱে থাকিব লাগিব। শেষত মই কৈছো, দল যোনে যাক যি ভাল পায় ভাল পাওক, সমৰ্থন যোনে যাক কৰে কৰক, কিন্তু অন্ধভাৱে সমৰ্থন নকৰিব। য'ত লাখ লাখ অসমৰ জনতা থকাৰ পিছতো আজি জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে ন্যায়ৰ গোটেই কথাটো প্ৰহসনত পৰিণত হৈছে। জুবিন গাৰ্গৰ নিচিনা মানুহক পৰিকল্পিতভাৱে, আমি হত্যা বুলি কোৱা নাই, মুখ্যমন্ত্ৰীয়ে কৈছে পৰিকল্পিতভাৱে ছিংগাপুৰত নি হত্যা কৰা হল। আৰু আপুনি মই কোন কোটা? প্ৰয়োজন হলে ইয়াত থকা পুলিচক লগাই এনকাউণ্টাৰ কৰাই দিব, কাৰণ ইতিমধ্যে হৈছে। হিমন্ত বিশ্ব শৰ্মাই প্ৰয়োজন হলে যদি তেওঁৰ লাভৰ কাৰণে থাকে, ইয়াত কথা কৈ থাকোতে গুলিয়াই দিয়াৰ পৰিৱেশ আজি তাৰিখত আহি গৈছে, য'ত জুবিন গাৰ্গ বাচি যোৱা নাই। সেইকাৰণে জাষ্টিছ ফৰ জুবিন গাৰ্গৰ এই ন্যায় যাত্ৰাটো আমি অব্যাহত ৰাখি শিলশাকুৰ যিসকল লোকৰ যিখিনি ডিমাণ্ড আছে, এই ডিমাণ্ড অহা বিধানসভাত উত্থাপন কৰিবৰ কাৰণে আমি আমাৰ দলপতি মহোদয়ক দিম।
কিন্তু উত্থাপন কৰিবৰ কাৰণেও এটা সিস্টেম থাকে, চৰকাৰে দিয়ে বা নিদিয়ে সেইটো তেখেতসকলে বুজি পাব। মই আজি ইয়াৰ পৰা গৈ যাতে বিধানসভাত শিল সাঁকোৰ এই উচ্ছেদিত পৰিয়ালসকলক ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা লবৰ কাৰণে আমি কেইবাবাৰো এই কথাবিলাক বিধানসভাত আমি দিছো, কিন্তু তাত এই কথাবিলাক ডিছকাশ্যনত আহিব নিদিয়ে। সেইকাৰণে পুনৰ আমি চেষ্টা কৰিম বুলি আপোনালোকৰ প্ৰতিশ্ৰুতি দি সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি শেষত সকলোকে আহ্বান জনাইছো যে নিজৰ শক্তি আজিৰ পৰা ৰাজনৈতিকভাৱে বুজি পোৱাৰ সেই মানসিক শক্তিটোক আপোনালোকে উজাগৰি কৰি ৰাখি ৰাজনৈতিকভাৱে সজাগ আৰু সচেতন হবৰ কাৰণে আহ্বান জনাই মোৰ বক্তব্য সামৰণি মাৰিছো। জয় হিন্দ, জয় ভাৰত।